আসাম পুলিচ আৰু SSC GD বৰ্গ আৰু আয়তৰ ওপৰত ৰিজনিঙত কুৱেশ্যন আহে, গণিতত কুৱেশ্যন আহে, বাট এইবিলাক সূত্ৰ আছে, এইবিলাক সূত্ৰ কোনো ধৰণৰ মূল্য নাই মোৰ সন্মুখত, ঠিক আছে, বিকজ আমি মুখস্থ নকৰোঁ, এইবিলাক নিজে বানাম, ঠিক আছে, আৰু কেনেকৈ বানাম মই উদাহৰণৰ এতিয়া দি দিম, ঠিক আছে। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। এটা কথা হ'ল যে এজন দেউতাক আছে, জাষ্ট তেৰে নাম ফিল্মখন চাইছি, তো তেখেতে তেৰে নাম কাট দিছে, ল'ৰা আছে, এজন ফৌজি এজন কিষাণ, সেইকাৰণে জয় জৱান জয় কিষাণ, আৰু এইটো তোমালোকে কমেণ্টত লিখিবা। যিজন কিষাণ আছে তেখেত স্মাৰ্ট হয়, তেখেতে দেউতাকে কিছুমান পৰামৰ্শ দিছে আৰু সেইমতে কাম কৰিব। এইখন এখন কঠীয়াতলী হয়, আমাৰ নামনি পিনে কঠীয়াতলী কয়, এইখনত নহৰু ৰুইছে, এইখনত আলু ৰুইছে, ঠিক আছে, আৰু তেখেতে মানে এতিয়া তেখেতে যেতিয়া ল'ৰাটো কাম কৰিব, ল'ৰাটো খেতি কৰিব এইবাৰৰ পৰা, তো সেইকাৰণে সি জোখমাখটো ল'ব আৰু বেৰা দিলে কিমান ফুটৰ বেৰা লাগে তো সেইটো জানিব। আৰু দেউতাকে কোৱাৰ নিচিনা তেখেতে বৰ্তমান বেৰা দিব, ঠিক আছে, ইয়াৰে পৰা বেৰা দিব, অলৰেডি নহৰু ৰোৱা হৈছে, তো ছাগলী সোমাব নোৱাৰা কৰি বেৰা দিব, এইখন দিব, এইখন দিব, এইখন দিব, এইখন দিব, টোটেলত গোটেইখিনি চাৰিওপিনে মানে তেখেতে বেৰা দিব, আৰু চাৰিওপিনে বেৰা দিয়াটোক পৰিসীমা বুলি কয়। ঠিক তদ্ৰুপ ইয়াতেও যদি চাৰিওপিনে বেৰা দিয়ে পৰিসীমা ক'ব। ইয়াতে আমি বৰ্গ গম পাওঁ যে চাৰিওটা বাহু সমান, গতিকে এখন বেৰা যদি 20 ফুটৰ হয় 4খন 20 ফুটৰ বেৰা লাগিব, গতিকে তেখেতে 4 পূৰণ 20 ফুট তেখেতে হিচাপ কৰিব, টোটেল লাগিব 80 ফুট। 80 ফুট তেখেতে মানে ধৰি লওক নেট আনিব লাগিব বা বেৰা দিয়াৰ কাৰণে যিকোনো বস্তু আনিব লাগিব, বা কিবা বেৰা হ'লেও 80 ফুটৰ বেৰা তেখেতে বনাই কিনে দিব পাৰিব, আৰু এইটোকে পৰিসীমা কয়। আৰু এই পৰিসীমাৰ সূত্ৰটো এইটো হয় 4 ইনটু বাহু, ঠিক আছে। বাহু কিয় লিখিছোঁ, যি গতিকে বাহু গোটেইকেইটা সমান, ঠিক আছে, 4টা বাহু যোগ মানে 4টা বাহু, গতিকে 4 ইনটু বাহু, বুজি পালে। নেক্সট আয়তটোতো ঠিক তেনেকুৱা, 4টা যোগ কৰিম, ঠিক আছে, বাহু, আৰু 4টা বাহু, দুটা বাহু দীঘল, দুটা বাহু কি বুলি কয় চুটি, ঠিক আছে। তাৰ কাৰণে কি কৰিম, 2 ল'ম, 2 পূৰণ 40 লিখিম, তো 40, গতিকে 40ৰ দুখন, আৰু যোগ 2 পূৰণ 20ৰ দুখন, ঠিক আছে, তো 20ৰ দুখন, 20 ফুটৰ দুখন, টোটেল 2টো আমি কমন ল'ব পাৰোঁ, 2টো কমন ল'লে কি হ'ব, দিশ, বুজি পালে, দিশ যোগ প্ৰস্থ, ঠিক আছে, এইটো প্ৰস্থ হয়। আৰু দিশ কিমান আছে 40 ফুট, আৰু প্ৰস্থ আছে 20 ফুট, বন্ধনী 2, একো নাই মানে পূৰণ হয়, ঠিক আছে, 2 পূৰণ, ঠিক আছে। এতিয়া হ'ল কি 40 আৰু 20 60 হয়, 60 ফুট, টোটেল 120 ফুট। এই দুটা যদি পূৰণ কৰোঁ 120 ফুটত তেখেতক নেট লাগিব বা বাঁহৰ বেৰা লাগিব, ঠিক আছে। আৰু এইটো সূত্ৰ হয় যে দিশ আৰু প্ৰস্থ, ঠিক আছে, 2 হ'ল, আৰু সূত্ৰটো কেনেকৈ পালোঁ আমি চব গম পালোঁ। এতিয়া হ'ল কি কালি তেখেতে কিমান জেগাত মানে খেতি কৰিছে, আলুৱে হয়তো নহৰুৱে, কেনেকৈ ওলাব যে দুটা বাহুৰ পূৰণফল এইটো স্কুৱেৰ ফুটত ওলাই যায়, ঠিক আছে। তো এইটো বাহু পূৰণ বাহু, মানে এইটো যদি 20 হয় এইটো 20 হয়, কাৰণ বৰ্গৰ সমান বুলি কৈছোঁ, তো 20 পূৰণ 20, ঠিক আছে, ফিট ফুট সমান, এইটো ফুট স্কুৱেৰ, ফুট পূৰণ কৰিলে ফুট স্কুৱেৰ হয়, আৰু 20 400, ঠিক আছে, এইটো মানে 400 ফুট। এইটো কি হয়, এৰিয়া হয়, তেখেতে টোটেল 400 স্কুৱেৰ ফুট জেগাত মানে নহৰু খেতি কৰিছে। নেক্সট আলু খেতি কিমানত কৰিছে, তেতিয়াহ'লে আমি ল'ম আলুৰ কি এটা প্ৰস্থ ল'ম, এটা দিশ ল'ম, আৰু পূৰণ কৰি দিম সিহঁত দুটাক, পূৰণ কৰি দিয়ালে ইয়াৰে এৰিয়াটো হ'ব, আৰু 20 পূৰণ 40 যদি আমি পূৰণ কৰোঁ, 20 আৰু 40 800 ফুট পূৰণ কৰিলে স্কুৱেৰ ফুটত 800 স্কুৱেৰ ফুটত তেখেতে আলু খেতি কৰে। আৰু ঠিক এনেকুৱা হিচাপে এইটো কালিৰ সূত্ৰ হয়, দিশ পূৰণ প্ৰস্থ, বুজি পালোঁ আমি। আৰু ইয়াৰ ওপৰত কেনেকুৱা কুৱেশ্যন আহিব পাৰে নেক্সট ভিডিঅ'ত আলোচনা কৰিম। আৰু ৰিজনিঙত কেনেকুৱা কুৱেশ্যন আহে এনেকুৱা আপোনালোকক দিব, ইয়াতে কিমানটা আয়ত আছে গণনা কৰিব লাগে, আৰু এইটো একদম শ্বৰ্ট ট্ৰিকছত শিকাই দিম, ঠিক আছে, একদম বুজি পোৱা হিচাপত। গতিকে ইউটিউব বুলি কমেণ্ট কৰা, ইউটিউবত 6000 যেতিয়া ছাবস্ক্ৰাইবাৰ হৈ যাব মই ইউটিউবত লং ভিডিঅ' দিম, চ' তোমালোকে যিমান জলদি